ইফালে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ বেদকোষ্ঠীৰ শ্ৰী শ্ৰী জৰাবাৰী সত্ৰত সংঘটিত ব্যাপক অনিয়মৰ তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ সত্ৰাধিকাৰ প্ৰমুখ্যে সত্ৰৰ ভূমি হস্তান্তৰত জড়িত লোকক গ্ৰেপ্তাৰৰ দাবী সংগঠনটোৰ নাম গাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে সত্ৰৰ একাংশ পুৰুষ মহিলাই। সত্ৰত যি ব্যাপক অনিয়ম হৈ আছে সেই অনিয়ম বন্ধ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত যি আমি আবেদন জনাইছিলোঁ সেই আবেদনৰ কোনো ফলপ্ৰসূ পদক্ষেপ লোৱা আমি দেখা নাই। তাৰ কাৰণে আজি আমি অভিনৱ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি এটা কথাই ক'ব বিচাৰিছিলোঁ যে শ্ৰী শ্ৰী জৰাবাৰী সত্ৰখন উদাসীন সত্ৰ, গতিকে তাত পৰিয়ালক ৰাখি উদাসীন চৰিত্ৰ বিনষ্ট হ'বলৈ কেতিয়াও দিয়া নাযায়। ভক্তৰ কাৰণে জৰাবাৰী সত্ৰৰ দুৱাৰ মুকলি হ'ব লাগে। তৃতীয়তে সত্ৰ চৌহদৰ ভিতৰত ৰেষ্টুৰেণ্ট বনাবলৈ দি তাত সত্ৰীয় পৰম্পৰাৰ পৰিপন্থী খানা বিক্ৰী কৰা, মাছ মাংস বিক্ৰী কৰা কোনো পদ্ধতি সেইবিলাক কথা সহ্য কৰা নহ'ব। আনকি সত্ৰৰ কাৰণে যি ভকত বাহা আছে তাক ভঁৰাল হিচাপে ভাড়া দিছে। গতিকে সত্ৰ যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সত্ৰৰ মাটি বেদখল কৰিবলৈ গৈ বিশেষ ধৰ্মীয় শ্ৰেণীৰ আক্ৰমণৰ বলি হৈ পৰিছে, আক্ৰোশৰ বলি হৈ পৰিছে, সেই সময়ত খুদ সত্ৰাধিকাৰ এগৰাকীয়ে সত্ৰৰ মাটি বিক্ৰী কৰা কথা আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ।